আমাৰ হাতলৈ আহিছে কিছু আন খবৰ দক্ষিণ হালমৰাত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ অভিযান লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ কৰিছে কালাপানীৰ দুৰ্গম এলেকাৰ পৰা উদ্ধাৰ কৰিছে যুৱতীগৰাকী গুৱাহাটীৰ যুৱকে বহিৰাজ্যত ঘটাইছিল লাভ জেহাদ আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলিছিল অভিযান হাটগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক নয়ডাত হিন্দু যুৱতী এগৰাকী ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল আৰু হিন্দুৰ ভুৱা পৰিচয় দি নিজকে যুৱতীগৰাকীক পলুৱাই আনিছিল ইলিয়াছে গ্ৰেটাৰ নয়ডা আৰক্ষী থানা দুমাহ পূৰ্বে ৰুজু হৈছিল গোচৰ আৰু সেই সূত্ৰে সেই গোচৰৰ তদন্ত আগবঢ়াই নি দক্ষিণ হালমৰাত উপস্থিত হলহি উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে চলালে অভিযান আৰু লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ কৰিছে কালাপানীৰ এক অত্যন্ত দুৰ্গম এলেকাৰ পৰা আৰু গুৱাহাটীৰ এজন যুৱকে বহিৰাজ্যত ঘটাইছিল লাভ জেহাদ বহিৰাজ্যত এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল কিন্তু নিজৰ প্ৰকৃত পৰিচয় দাঙি ধৰা নাছিল নিজৰ আন এক পৰিচয় দাঙি ধৰি এক ভুৱা পৰিচয় দাঙি ধৰি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু তাৰ পিছত যুৱতীগৰাকীক লৈ আনিছিল গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলিছিল অভিযান হাটগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক আৰু ইলিয়াছ আহমেদক ধৰি নিয়াৰ পিছতে আটক কৰাৰ পিছতে যি সোধা পোছা আৰম্ভ হৈছিল নয়ডাত হিন্দু যুৱতীক ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলোৱা এইজন যুৱকৰ কথাখিনিৰ ভিত্তিতে যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰৰ সৈতে দীপাংকৰ দাস এয়া আন এক ঘটনা য'ত এইবাৰ বহিৰাজ্যৰ এগৰাকী যুৱতীক এই ঘটনাটো আচলতে পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে বহিৰাজ্যৰ যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল অৱশেষত যুৱতীগৰাকী উদ্ধাৰ হৈছে গীতাশ্ৰী চাওক প্ৰথম কথা যে যোগী আদিত্যনাথৰ ৰাজ্যত এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছিল য'ত অসমৰ পৰা গুৱাহাটীৰ পৰা এজন যুৱক গৈ তাত নিজকে হিন্দু যুৱক হিচাপে পৰিচয় দিছিল আৰু তাৰ পিছতে এই মুছলমান যুৱকজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু গোটেই ঘটনাটোৰ পিছত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডা আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল আৰু তাৰ পিছতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোটেই তদন্ত প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছিল ঘটনাটোৰ সংঘটিত হৈছিল বা ঘটনাৰ গোচৰ ৰুজু হৈছিল 16 এপ্ৰিলৰ দিনাখন আৰু তাৰ পিছত যদি চোৱা যায় 15 জুনত গুৱাহাটীত আহি উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে বাহৰ পাতিছিল প্ৰায় 7জনীয়া আৰক্ষীৰ দলটোৱে গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই অৱশেষত হাটগাঁৱত আত্মগোপন কৰি থকা ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰি লগত লৈ যাবলৈ সক্ষম হৈছিল 3 দিনৰ ট্ৰেনজিট ৰিমাণ্ডত লৈ যুৱকজনক লগত লৈ গ'ল ঠিকেই তাৰ পিছত যুৱকজনক উপৰ্যুপৰি জেৰা চলাই যুৱকজনে যিখিনি ভয়ংকৰ বিস্ফোৰক তথ্য আৰক্ষীৰ সন্মুখত উল্লেখ কৰিছিল সঁচাকৈ আচৰিত যে যুৱতীগৰাকীক অসমৰ এটা দুৰ্গম এলেকাত সংখ্যালঘু এটা এলেকাত বিক্ৰী কৰাৰ তথ্য এই মুহূৰ্তত উত্তৰ প্ৰদেশ আৰক্ষীয়ে লাভ কৰিছিল আৰু তাৰ পিছত তেওঁলোকে ধুবুৰী আৰক্ষী বা অসম আৰক্ষীৰ ধুবুৰী যি মানকাছাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল আৰু তাৰ পিছত যোৱা নিশা যি কালাপানী এলেকাৰ এটা অতিকৈ দুৰ্গম এলেকাত এই আৰক্ষীৰ দলটোৱে অভিযান চলাইছিল আৰু তাৰ পিছত সুশৰীৰে সেই যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যুৱতীগৰাকীয়ে এখন উচ্চ শিক্ষানুষ্ঠানত তেওঁ অধ্যয়নৰত আছিল শিক্ষা গ্ৰহণ কৰিছিল তেনে মুহূৰ্তত গুৱাহাটীৰ পৰাই এই যুৱকজনৰ সৈতে চিনাকি হৈছিল ইলিয়াছ আহমেদ আমি ইতিমধ্যে সেই তাৰে কিছু ভিজুৱেলছ ফটোগ্ৰাফ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হৈছোঁ যিখন এজাহাৰ ভুক্তভোগী পৰিয়ালে দাখিল কৰিছিলে এজাহাৰৰ 2-3টা পৃষ্ঠা এই মুহূৰ্তত উল্লেখ কৰিছোঁ তাত স্পষ্টভাৱে কিন্তু 2টা অভিযুক্তৰ নাম আছে এগৰাকী মহিলাৰ নামো উল্লেখ আছে কিন্তু এই মুহূৰ্তলৈকে এই মহিলাগৰাকীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে বা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰেলযোগে যুৱতীগৰাকীক নয়ডাৰ পৰা লৈ অহা হৈছিল গুৱাহাটীলৈকে আৰু তাৰ পিছত বৰপেটা ৰোড ষ্টেচনত যুৱতীগৰাকীক ৰেলৰ পৰা নমাই নিয়া হৈছিল আৰু তাৰ পিছত ধুবুৰী অভিমুখে লৈ যোৱা হৈছিল গতিকে উত্তৰ প্ৰদেশৰ পৰা এগৰাকী যুৱতীক লগত লৈ আহি মুছলমান যুৱকৰ যি এই ভয়ংকৰ যিখন জাল আছিলে এই জালত যুৱতীগৰাকীক পৰি অৱশেষত এটা সংখ্যালঘু বা অতি মুছলমানৰ অতিকৈ এটা ভিতৰুৱা ঠাইত সেই যুৱতীগৰাকীক বিক্ৰী কৰাৰ তথ্য এই মুহূৰ্তত খুব ভয়ংকৰ কথা পোহৰলৈ আহিছিল কেনেকৈ যুৱতীগৰাকীক বিক্ৰী কৰা হৈছে যিহেতু বৰ্তমান যুৱতীগৰাকী উদ্ধাৰ হৈছে তেওঁ কেনে অৱস্থা বা কি ধৰণৰ অৱস্থাত আছে সমান্তৰালকৈ তেওঁ সম্ভৱতঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ ঘৰলৈ পুনৰবাৰ উভতাই নিব নিশ্চয় যেটো উভতনি যাত্ৰা বা উত্তৰ প্ৰদেশ আৰক্ষী কিছুমান পিছতে আদালতত হাজিৰ কৰাই গোটেইখিনি যিখিনি ফৰ্মেলিটিজ থাকে সেইখিনি কৰিব তাৰ পিছত হয়তো আজি দুপৰীয়াৰ ভাগত পুনৰ তেওঁলোকে দিল্লী অভিমুখে ৰাওনা হ'ব কিন্তু ক'ব বিচাৰিছোঁ যে উত্তৰ প্ৰদেশৰ নিচিনা য'ত যোগী আদিত্যনাথ বা য'ত বিজেপি শাসিত এখন ৰাজ্য তাত লাভ জেহাদৰ যদি সংখ্যা চোৱা যায় প্ৰায় খুবেই নগণ্য যিকেইটা কেছ আৰক্ষীয়ে পায় কিন্তু অতি খুব তেওঁলোকে ক্ষিপ্ৰতাৰে তেওঁলোকে অনুসন্ধান কৰি এইসমূহ কেছ তেওঁলোকে ছল্ভ কৰিবলৈ সক্ষম হয় কিন্তু এইবাৰ গুৱাহাটীৰ এজন যুৱক আমি পূৰ্বেও কৈছোঁ যে 15
জুনত যুৱকজনক গুৱাহাটীৰ সাতগাঁও এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে। তাৰ পিছতে সেয়া সোধা পোছাৰ অন্ততে অৱশেষত যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে। যিজন যুৱকে এই যুৱতীগৰাকী বিক্ৰী কৰাৰ কথা আহিছে পোহৰলৈ বা অভিযোগ উঠিছে, ভুৱা পৰিচয় দাঙি ধৰিছিল, নিজকে হিন্দু বুলি পৰিচয় দিছিল। দীপাংকৰ, বিদায় লৈছো।